ধন ধন মহাজখী তজু কীর্তি জগত জানিল স্বরূপ তৈতু গুরু বংশজত সাধু কষে বিবেদু ভৈলা অৰাম পৰম বৈষ্ণৱ যম ভক্ত মধ্যে নিৰূপম হৰিৰ কথাত মহাৰথ হেন তুমি আখিয়াত আপুনি ভৈলা হাজাত ই বংশৰ কি কৰিব মত্ৰ গুচুকলো কৰ দুখ মিলোক মৰম সুখ সিকাৰণে মহাযত্ন কৰি আৰম্ভিব ভাগৱত জাত ঋষি সমস্তত আপুনি কহিলা দেৱ কোন রূপে ভগবন্ত কোন ঋষি সমস্তত কহিলন তইতো ভাগৱত তুমি বাকি মতে পাইলা যদি হেন মনে বোলা শুনাতে বেয়াৰ তত্ৰ এই গুরু সমস্ত আই মাতৃ সমস্ত সবার সেই চৰণত আমি কোটি কোটি প্ৰণিপাত জনাই আপোনাসৱে আয়োজন কৰা এই দ্বিতীয় মহাবৈকুণ্ঠত যি মহাভাগৱত চলি আছে তাৰে আজি দ্বিতীয় দিনত ইতিমধ্যে প্ৰৱেশ কৰিছে। আমি এই দ্বিতীয় দিনত প্ৰথমবাৰৰ কাৰণে আপোনাসৱৰ শ্ৰীচৰণৰ সন্মুখলৈ আহি এই মধ্যৰাতি ইতিমধ্যে তাই পাৰ হৈ পুৱতি নিশালৈ গমন কৰি আছে। এই গভীৰ নিশাত আপোনাসৱে বৈকুণ্ঠৰ মহাৰথত ইতিমধ্যে দ্ৰৱীভূত হৈ আছে। শ্ৰীমন্তমণি বৰদলৈ প্ৰভুজনাৰ সুন্দৰ সৰস আলোচনাৰ পিছত আমি এই আসনলৈ আহি তৃতীয় স্কন্ধ মহাভাগৱতৰ যি মহাবৰ্ণনা চলি আছে উদ্ধৱ বিদুৰ আৰু মৈত্ৰমুনিৰ মহাসংবাদ চলি আছে। এই সংবাদত মৈত্ৰমুনিয়ে বিদুৰক এনেদৰে প্ৰশংসাই উপচাই পেলাইছে। ভাগৱতৰ তত্ত্ব কথা জানিবৰ কাৰণে শুনিবৰ কাৰণে ভক্তিৰ মহাতত্ত্বৰ কথা বুজিবৰ কাৰণে আজি এনেকুৱা এক আকাংক্ষা তেওঁৰ মনত জাগৰণ হৈছে, যিটো শুনি যিটো বুজি আজি মৈত্ৰমুনিয়ে পৰম আনন্দিত হৈছে। আৰু সেইকাৰণে মৈত্ৰমুনিয়ে বিদুৰক উদ্দেশ্য কৰি কৈছে, কৃষ্ণ কথা জানিবৰ কাৰণে ভাগৱতৰ তত্ত্বৰ কথা জানিবৰ কাৰণে তুমি যি কৰ্ম কৰিলা এই কৰ্মই জগতত এক মহাকীৰ্তি তুমি স্থাপন কৰিলা। তাৰ জৰিয়তে মই বুজিলোঁ যে কুৰু বংশত তোমাৰ যিটো পৰিচয় সেই পৰিচয়ৰ জৰিয়তে যে কুৰু বংশই সাধু সন্ত মহন্ত গুৰু ঈশ্বৰক
সেৱা পূজা কৰাৰ ক্ষেত্ৰত যে কোনো কাৰণতে পিছ পৰি নাথাকে, তোমাৰ দৰে এজন মহাভক্তই তাৰে যেন পৰিচয় দি কুৰু বংশৰ মৰ্যাদা কিমান এক মহিয়ান কৰি তুলিছে। সেইকাৰণে তেওঁ কৈছে, জানি ৰঘু স্বৰূপত ইটো কুৰু বংশত যত সাধুক খাবিবে যোগ্য ভৈলা। সাধুক সেৱা কৰাৰ এটা পৰম সৌভাগ্যৰ প্ৰয়োজন হয়। সাধু দৰ্শন এনেই নহয়, তেওঁৰো নিজৰ সৌভাগ্য থাকিব লাগিব, পূৰ্বজন্মৰ সংস্কাৰ থাকিব লাগিব। সেইকাৰণে এইটো জন্মত তেওঁ সাধু সন্ত মহন্তৰ শ্ৰীচৰণ দৰ্শন শ্ৰীচৰণ সেৱা কৰাৰ এটা সুযোগ থাকে। আৰু তাকেই পৰিচয় দি মৈত্ৰেয় লিখিয়ে বিদুৰক কৈছে, তুমি কোন? এই কথাটো মোৰ অৱগত। তুমি আন কোনো নহয়, তুমি স্বয়ং ধৰ্মৰাজ, তুমি যম, তুমি সূৰ্যপুত্ৰ। তুমি কেৱল ঋষি মাণ্ডব্যৰ এক অভিশপ্ত হোৱাৰ সূত্ৰেহে কুৰু বংশলৈকে তুমি সম্বন্ধ স্থাপন কৰিবলৈ আহিছা। আৰু তাৰপিছত কৈছে, তুমি নিজকে কুৰু বংশ বুলি পৰিচয় দিছা। জগতে তোমাৰ কুৰু বংশৰ এজন বুলিয়ে তোমাক চিন্তা কৰে, কিন্তু বাস্তৱতে তুমিতো কুৰু বংশৰো নহয়। এইটো জন্মত তোমাৰ জন্মৰ যিটো পৰিচয়, এই পৰিচয়টোৰ কথা এতিয়া সকলোৱে জনা উচিত। যদিও ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদুৰ তিনিজন ককাই ভাই বুলি পৰিচয় হৈ আছে, কিন্তু সকলোৱে জানে যে তিনিজন প্ৰকৃততে কাৰ সন্তান? ব্যাসৰ সন্তান। মহামুনি ব্যাসে এই তিনিজনৰ পিতৃ দায়িত্ব ল'ব লগা হৈছে, কিন্তু বংশগত পৰিচয় কি হৈছে? কুৰু বংশৰ মহাৰজা বিচিত্ৰ বীৰ্যৰ দুগৰাকী পত্নী, সেই দুগৰাকীয়ে কুৰু বংশৰ লগত সম্বন্ধ কৰি আছিল। কিন্তু তেওঁলোক পুত্ৰহীনা হোৱাৰ কাৰণে বা সন্তানহীন হোৱাৰ কাৰণে বংশ ৰক্ষাৰ স্বাৰ্থত মাতৃ সত্যৱতীয়ে যেতিয়া ভীষ্মক বাৰে বাৰে এই বুলি তেওঁক নিবেদন কৰিছিল যে তুমিতো কুৰু বংশৰ একমাত্ৰ প্ৰতিনিধি হৈ আছা, এতিয়া বংশ ৰক্ষাৰ কাৰণে তোমাৰ জৰিয়তে সন্তান উৎপাদন হ'ব লাগিব, পুত্ৰ সন্তান বংশত পাব লাগিব। তুমি হয় বিবাহ পাশত আবদ্ধ হ'বৰ কাৰণে সংকল্প কৰা, নহয় কিবা এটা ব্যৱস্থাৰ মাজেৰে সন্তান কেনেকৈ কুৰু বংশই লাভ কৰিব তাৰ ব্যৱস্থা কৰা। তেতিয়া সত্যৱতী মাতৃক ভীষ্মই কৰপতে নিবেদন কৰি কৈছিল যে মই বাক্যত বন্দী, মোৰ দ্বাৰা কেতিয়াও সন্তান জন্ম হোৱাৰ ব্যৱস্থা নাই। তাৰপিছত সত্যৱতী কৈছিল, তেতিয়াহ'লে উপায় হিচাপত এটা কথা মনত পৰি ভীষ্মৰ যে তুমি এটা কাম কৰিব পাৰা, যে মোৰ গুৰু পৰশুৰামৰ পৰা মই এটা কথা জানিছিলোঁ, এগৰাকী নাৰীয়ে যদি কিবা কাৰণত বংশ ৰক্ষাৰ কাৰণে বা নিজৰ নাৰীত্বৰ মৰ্যাদা জগতত ৰাখিবৰ কাৰণে স্বামীহীনা এগৰাকী নাৰীয়ে যদি পুত্ৰ সন্তান কামনা কৰে, তেতিয়াহ'লে বিধিগতভাৱে দুঠাইৰ পৰা তেওঁ পুত্ৰ সন্তান দান হিচাপে বিচাৰিব পাৰে। যে সেই দুটা স্থান হৈছে দেৱ আৰু ব্ৰাহ্মণ। যদি এগৰাকী নাৰীয়ে ব্ৰাহ্মণৰ পৰা সন্তান যদি কামনা কৰে দান হিচাপে, স্বামী হিচাপে নহয়, তেতিয়াহ'লে দেৱলোকে তেওঁক
কৃপা কৰিব পাৰে। আৰু যদিহে যদি ব্ৰাহ্মণৰ ওচৰত সন্তান দান বিচাৰে তেতিয়াহ'লে সেইটো সম্ভৱ হ'ব পাৰে। লগে লগে সত্যপতিৰ মনত পৰিল যে হয়, যদি তেনেকুৱা এটা ব্যৱস্থা আছে তেতিয়াহ'লে এজন ব্ৰাহ্মণ, এজন মিত্ৰ, যাক তেওঁ এইদৰে জগতত চিনাকি দিব পাৰিছে, সেইজন হৈছে মহামুনি ব্যাস। সম্বন্ধত তেওঁৰ পুত্ৰ হয়। আনে জানক নাজানো বেলেগ কথা, সত্যপতিয়ে এই গোপন যিটো তথ্য আজি তেওঁ দাঙি ধৰি সুখী হ'ব বিচাৰিছে যে ব্যাস যে সত্যপতিৰ সন্তান হয়, এই কথাটো এতিয়া তেওঁ পৰিচয় দিয়ে চলেৰে কৈছে যে মহামুনি ব্যাস তেওঁ যোগী, তপস্বী, সন্ন্যাসী, মহাপণ্ডিত, গতিকে তেওঁতো মোৰ পুত্ৰ হয়। যেতিয়া ভীষ্মক এই বুলি কৈ দিলে লগে লগে ভীষ্মই ইমান আনন্দিত হৈ গ'ল, তেওঁ যেন এটা পুত্ৰ পাই গ'ল। লগে লগে তেওঁ ব্যাসদেৱক মাতি আনিলে আৰু ব্যাসদেৱক মাতি অনাৰ পিছত মাতৃক যেতিয়া নমস্কাৰ কৰি ক'লে যে মোক কিয় আহ্বান কৰিলে, তেতিয়া বংশ ৰক্ষাৰ ক্ষেত্ৰতে ব্যাসৰ ওচৰত যিটো নিবেদন কৰিলে, তাৰপিছত তেওঁৰ মাতৃক এই বুলি ক'ব লগা হ'ল, আপোনাৰ বাক্য মই উল্লংঘন কৰাৰ মোৰ কোনো ক্ষমতা নাই, গতিকে হ'ব। সেই অনুসৰি তেওঁ সন্তান দান দিবৰ কাৰণে বিধিগতভাৱে যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ মাজেৰে প্ৰথম গৰাকী হৈছে অম্বিকা। অম্বিকাৰ ওচৰলৈকে তেওঁ যাব লগা হ'ল বা অম্বিকা তেওঁৰ ওচৰলৈ আহিব লগা হ'ল। কিন্তু ব্যাসৰ কিম্বাকাৰ নিচিনা এটা ৰূপ দেখা পাই ভয়ত কম্পিত হৈ অম্বিকাই চকু মুদি দিলে, যাৰ ফলত যিটো সন্তান তেওঁৰ গৰ্ভস্থিত হ'ল, মাতৃ সত্যৱতীক আহি কৈছে যে সন্তানটি যদিও মহাবলৱান হ'ব, মহাগুণৱান হ'ব, মহাজ্ঞানী হ'ব, কিন্তু তেওঁ জন্মসূত্ৰে তেওঁ অন্ধ হৈ গ'ল। তাৰপিছত সত্যৱতীয়ে চিন্তা কৰিলে কি হ'ব এতিয়া, মই একমাত্ৰ ভৰসা কুৰুবংশৰ প্ৰতিনিধিজন যদি অন্ধ হয় তেতিয়াহ'লে কোনো কাৰণতেতো এইটো শুভ নহ'ব। তাৰপিছত আকৌ নিবেদন কৰিলে যে অন্ধ যদি সন্তান হয় মোৰ মনটোতো শান্ত নহ'ব, গতিকে তুমি আৰু এটা বিকল্প ব্যৱস্থা কৰা যে অন্যগৰাকী অম্বালিকাৰ ওচৰলৈকে তুমি যাব, অম্বালিকাকো এটা সন্তান তুমি দান দিয়া। তাৰপিছত সেই অনুসাৰে অম্বালিকা আহিব লগা হ'ল ব্যাসৰ ওচৰলৈ, আৰু ব্যাসৰ এই ৰূপটো দেখা পাই ভয়ত তেওঁ কঁপিবলৈ আৰম্ভ কৰিলে, আৰু সেই কম্পিত দেহৰ যিটো সন্তান স্থিত হ'ল, সেই সন্তানটোৰ ভৱিষ্যতটো কৈ দিছে সত্যৱতীক ব্যাসদেৱে যে এই সন্তানটি ৰোগীয়া হ'ব, অল্পায়ু হ'ব, ক্ষণস্থায়ী হ'ব, বেছি দিন এইখন সংসাৰ তেওঁ থাকিব নোৱাৰিব। তাৰপিছত আকৌ বিমূৰত পৰি কি হ'ব, বিধাতাই কি খেল খেলিলে। শেষত পুনৰবাৰ অসন্তুষ্টি ব্যক্ত কৰি ক'লে যে তুমি আৰু এটা কাম কৰা, ইয়াৰ পিছত তোমাক আৰু মই কোনো আমনি নকৰোঁ, যে কোৱা যে তুমি আকৌ এবাৰ মই বুজাই বহাই অম্বিকাক মই মনাম যে তেওঁ কোনো কাৰণতে যে তোমাক ভয় নাখায়, তেওঁ ভক্তিভাৱে যে তোমাক যেনেকেই নহওক শুশ্ৰূষা কৰিব পাৰে, সেৱা কৰিব পাৰে, তাৰ কাৰণে তুমিও মোক আৰু এটা সুবিধা দিয়া, কি জানিবা তৃতীয়টো সন্তান সৰ্বগুণাকৰ এক ৰূপ পাব পাৰে। তাৰপিছত ব্যাসে মানি ল'লে যে ইয়াৰ পিছত আৰু মাতৃ মোক আৰু জোৰ নকৰিব, আপোনাৰ শেষ বাক্যটো মই ৰক্ষা কৰিম। তাৰপিছত যেতিয়া অম্বিকাৰ ওচৰলৈকে বাৰ্তা গ'ল, অম্বিকাই তেতিয়া থৰহৰি কম্পমান হৈছে, কেনেকৈ এই ব্ৰাহ্মণৰ ওচৰত বা ঋষিৰ ওচৰত মই কেনেকৈ থিয় হ'ম তেওঁ ভাবিব। শেষত তেওঁ কোনেও গম নোপোৱাকৈ তেওঁ এটা বুদ্ধি সাজিলে যে
তেওঁৰ দাসী যিগৰাকী সেই দাসীগৰাকীকে তেওঁ সন্মান কৰালে। মইতো কোনো কাৰণতে ব্যাসৰ ওচৰলৈ যাব নোৱাৰো, ভয়ত মোৰ কম্পিউটাৰতে এতিয়াও মোৰ সুস্থিৰ হোৱা নাই। গতিকে এই কৰ্মটো তুমিয়েই কৰিব লাগিব। গতিকে মই তোমাক আজ্ঞা দিছোঁ, মই তোমাক আদেশ দিছোঁ, তুমি এই কৰ্মটো কৰিবই লাগিব। আৰু দাসী হিচাপে তেওঁ মানি ল'লে আৰু সভক্তিৰে সজ্ঞানেৰে তেওঁ যেতিয়া ব্যাসৰ ওচৰলৈকে আহিল আৰু ব্যাসক যেতিয়া তেওঁ যেনেকেই নহওক সংগ সুখত যেতিয়া তেওঁ লাভ কৰিলে, তাৰ পিছত গৈ কুন্তীক সত্যৱতীক গোটেই কথাখিনি কৈ দিলে যে প্ৰকৃততে অম্বিকা যে নাহিল নাই, কিন্তু তেওঁৰ দাসীগৰাকী আহিল। দাসীৰ গৰ্ভতে এটা সন্তান জন্ম হ'ব, যিটো সন্তান সৰ্বগুণাকৰ হ'ব, মহাধৰ্মৰাজ হ'ব, যক কীৰ্তি সমস্তবিলাক জগতত প্ৰচাৰ কৰিব। আৰু সেই সন্তানটোৱেই হৈছে বিদুৰ। এতিয়া প্ৰশ্ন হয়, কুৰু বংশৰ লগত তেওঁৰ কোনো ধৰণৰ তেজৰ সম্বন্ধ নাই, দাসীৰ পুত্ৰ আৰু জন্মসূত্ৰে ব্যাসৰ সন্তান হিচাপে তেওঁৰ স্বীকৃত। এয়াই বিদুৰৰ পৰিচয়। গতিকে এই বিদুৰে কুৰু বংশত যি এটা সম্বন্ধ ঘটাব লগা হ'ল, জন্মসূত্ৰে দাস হিচাপে হওক, দাসী পুত্ৰ হিচাপে হওক, কুৰু বংশত ক্ষমা কৰাৰ ব্যৱস্থাৰে তেওঁৰ যিটো জন্ম পৰিচয় আহি গ'ল, সেই কথাখিনিকে আজি মৈত্ৰেয় ঋষিয়ে তেওঁক কৈছে যে তুমি ধৰ্মৰাজ হৈ সৃষ্টিৰ কাৰণত, কুৰু বংশৰ মৰ্যাদা ৰক্ষাৰ কাৰণত তোমাৰ মহাজন্ম, মহাসম্বন্ধ। গতিকে কুৰুকুলক উদ্ধাৰ কৰিবৰ কাৰণে যে তুমি ধৰ্মৰাজ হৈ জন্মগ্ৰহণ কৰিব লগা এটা অৱস্থালৈকে আহিল। সেইকাৰণে কৈছে, হেন তুমি আখি আত আপুনি ভৈলাহা জাত, ই বংশৰ কি কৰিব মহত্ব। যি বংশত ধৰ্মৰাজৰ জন্ম হ'ল, এই বংশৰ মহত্বৰ কথা কোনে কৈ শেষ কৰিব পাৰে। আৰু এটা কথা কৈছে যে এই বংশত ধৰ্মৰাজ অকল তুমিয়ে নহয়, আৰু এজন ধৰ্মৰাজ আছে, পাণ্ডুৰ পুত্ৰ ৰূপে পৰিচিত কুন্তীৰ সন্তান যমৰ পুত্ৰ যুধিষ্ঠিৰ। গতিকে যি বংশত দুজনকৈ ধৰ্ম অৱতাৰ সৃষ্টি হৈছে, জন্ম হৈছে, সেই বংশটোৰ মহত্ব কিমান কৈ শেষ কৰিব নোৱাৰো। আজি এনেদৰে মৈত্ৰেয় মুনিয়ে কুৰু বংশৰ প্ৰশংসাত তেওঁ পঞ্চমুখ হৈ পৰিছে। গতিকে তাৰপিছত কৈছে যে গুচুক লোকৰে দুখ, মিলুকো পৰম সুখ, শিকাৰৰে মহাযত্ন কৰি আৰম্ভিব ভাগৱত, জাকৰ কি সমস্তত আপুনি কহিলা দেৱ হৰি। যি প্ৰভু ভগৱন্তে ভাগৱতৰ মহাতত্ত্ব জগতৰ সমস্ত লোকৰ দুখ গুচক কৰি আনন্দ মনেৰে এই মহাভাগৱত তত্ত্ব প্ৰদান কৰিলে, সেই মহাভাগৱত ময়ো আজি কুৰু বংশৰ এক উত্তম প্ৰতিনিধি হিচাপে তোমাৰ আগত মই সকলোকে ব্যক্ত কৰিম, যিহেতু তুমি মোৰ পৰা সমস্তখিনি জানিব বিচাৰিছা। এতিয়া মই তোমাক ক'ব বিচাৰিম, যি মহাভাগৱত মই তোমাক কওঁ, এই মহাভাগৱত মই ক'ৰ পৰা কেনেকৈ পালোঁ, কেনেকৈ মই তোমাক এই মহাভাগৱত দান দিবৰ কাৰণে বা ক'বৰ কাৰণে মই সুবিধা পালোঁ, তাৰ কাৰণে তুমি মন দি শুনা। মই এই মহাভাগৱতৰ তত্ত্ব তোমাক কোৱাৰ আগতে মহাভাগৱত যে মই নিজে সাজি কোৱা নাই, মই নিৰ্দিষ্ট এটা সূত্ৰৰ পৰা মই কেনেকৈ পালোঁ এই বিষয়ে তোমাক কওঁ, শুনা। আহক গুৰু সমস্ত, ইয়াৰ পিছত আমি পুনৰ পদলৈকে আগবাঢ়ো। কৃষ্ণ। পাতালপুরত হরি
অনন্ত স্বরূপ ধরি লীলায় সন্ত মহেশ্বর ধবল সুন্দর উপমার নাহি ঠাই তামসিক মূর্তি দিব্যরত্ন মণিময় প্রকাশে কীর্তি হাজার কফনার উপরে অমল নয়ন হরি শান্ত অল্প অল্প করি দেবতা তারে অরম নানা বিধ বলয়া নাগনারী গনে গইয়া প্রেম ভাবে শরণ পূজয়া নানা মতে স্তুতি বুলি কৰি হবে কীৰ্তঞ্জলি অনুৰূপ পতিক আৰামে চিত্তে ধৰি বাসুদেৱ ধ্যান পথে কৰি সেৱা প্রেমে গদ গদ করি বাণী হাজার এক মুখ ভরি নিতে নব করি অকৃষ্ণ কথা থাক বখানি বিদুরে কবলে আমরা কৰিছে যে মই যি মহাভাগৱত মই ক'ৰ পৰা পালো এই মহাভাগৱত ক'ত আছিল এই বিষয়ে তেওঁলোকে ক'বলৈ গৈছে যে পাতালপুৰীত প্ৰভু ভগৱন্তই অনন্ত ৰূপ ধৰি মহালীলা কৰি তেওঁ ৰৈ আছে এই সময়ত যদিও তেওঁ মহামূৰ্তি ধাৰণ কৰি আছিল তেওঁ এজন ভক্ত হিচাপে নিজকে গণ্য কৰিছিল কিন্তু তেওঁৰ যে প্ৰকৃততে প্ৰভু ভগৱন্তৰ এটা ৰূপ যিটো ৰূপক অনন্ত ৰূপ বুলি পিছত সমস্ত সিদ্ধগণে স্বীকাৰ কৰিছে কিন্তু সেই অনন্ত পুৰুষে মহাদিব্য ৰূপ ধৰি তেওঁ সকলোফালে চাই দেৱতাসকলক নানা ধৰণৰ কৃপা কৰাৰ মানসেৰে সেই দেৱতাসকলক ভগৱন্তৰ তত্ত্ব দিবৰ কাৰণে নিজেই সেই ভগৱন্তৰ তত্ত্বৰ কথা তেওঁ স্মৰণ কৰিছে তত্ত্বৰ কথা তেওঁ নিজে প্ৰচাৰ কৰি গৈ আছে আৰু এনেকুৱা এটা অৱস্থাত নাগনাৰীসকলে তেওঁৰ ওচৰলৈ গৈ হাতজোৰ কৰি প্ৰণিপাত কৰিছিল স্বয়ং ঈশ্বৰ বুলিয়ে তেওঁ গণ্য কৰি তেওঁলোকে সেৱা কৰি কৈছিল নানাভাৱে স্তুতি বুলি কৰি হবে কীৰ্তঞ্জলি অনুৰূপ পতিক বাঞ্ছয় নাগনাৰীসকলে এই অনন্ত মহাপ্ৰভুৰ শ্ৰীচৰণত পৰি কাকতি কৰি মনোমত স্বামী পাবৰ কাৰণে তেওঁলোকে বাঞ্ছা কৰিছিল আৰু এই বাঞ্ছা শুনাৰ পিছত
অনন্ত পুৰুষে প্ৰভু ভগৱন্তৰ অচিন্ত মহিমাযুক্ত সেই মহা গুণ তত্ত্ব ব্যাখ্যা কৰিবৰ কাৰণে বা তেওঁলোকক শুনাবৰ কাৰণে প্ৰযত্ন কৰিছিল। অৰ্থাৎ ইয়াৰ জৰিয়তে এইটো কথা জগতক দিবলৈ যত্ন কৰিছে, এগৰাকী নাৰীয়ে যদি মনোমত স্বামী পাবৰ কাৰণে বাঞ্ছা কৰে, তেতিয়াহ'লে ঈশ্বৰৰ শৰণাপন্ন হৈ ঈশ্বৰক স্তুতি কৰিব লাগিব আৰু ঈশ্বৰে তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিব। কাৰণ অন্তৰ্যামী মহাপুৰুষে সকলোৰে অন্তৰৰ বাসনা পূৰ কৰিবৰ কাৰণে তেওঁ সদায় লীলা কৰে। আৰু সেইকাৰণে আজি নাগ নাৰীসকলেও অনন্ত মহাপ্ৰভুৰ পৰা প্ৰতিবাঞ্ছা কৰাৰ যিটো স্তুতি কৰি তাৰ উত্তৰত প্ৰথমতে ঈশ্বৰ তত্ত্ব তেওঁলোকক প্ৰদান কৰিছিল। তেওঁ সহস্ৰ মুখেৰে প্ৰভু ভগৱানৰ গুণ তত্ত্ব কৈ কৈ তেওঁলোকক শুনাইছিল আৰু এই অচিন্ত মহিমাযুক্ত প্ৰভু ভগৱানৰ গুণ তত্ত্ব কৈ কৈ তেওঁ শেষ কৰিব নোৱাৰা এটা অৱস্থা আছে। আৰু এই অৱস্থাতে তিনি তৈলোক্যত পৰিভ্ৰমণ কৰি ফুৰা চাৰি সিদ্ধও যেতিয়া গম পাই গ'ল যে পাতালপুৰত মহাভাগৱতৰ গুণগুণনি চলি আছে, হৰিৰ কথা গুণগুণনি চলি আছে, কোনে সেই গুণগুণনিটো কৰিছে শুনিবৰ কাৰণে ইমান তেওঁলোকৰ আচ্ছুক হৈ গ'ল। আৰু সেই চাৰি সিদ্ধও সেই শব্দৰ অনুসৰণ কৰি কৰি পাতালপুৰত প্ৰৱেশ কৰিছে। আৰু এই পাতালপুৰত অনন্ত মহাপ্ৰভুৰ শ্ৰীমূৰ্তি দৰ্শন হ'ল আৰু তেওঁৰ পৰাই মহাভাগৱত শুনাৰ সৌভাগ্য আহিছে। আহক আমি পৰৱৰ্তী ভাগলৈ কৃষ্ণ মেহি মতে কৃপাময় অনন্তয় আশ্ৰয়তয় চাৰিকিধ পৰম যতনে গঙ্গাধারে বুড়জা পাইলা পাশে সেহি ঠাই ভাগৱত শুনিবা মনে দেখি গৈ নাৰায়ণ প্ৰেম ভাৱে আলিংগন দণ্ডবতে পৰি প্ৰণামিলা পুলকিত ভৈলাখা আনন্দৰ সীমা নাই জতা জলে চৰণ তিয়াইলা অৰাম পাছে মুনি সমস্ত কৈলা মহাভাগৱত অনন্তৰ ৰূপে ভগৱন্ত দেখম বেয়াখিয়াৰ মহাভাগৱত কথা সাংসায়ন ঋষিত কহিল সাংসায়ন মহাভাগে
আমার গুরুর আগে প্রসারীরা তুষ্ট হইয়া মনে মুত পাশে মুনিবর কৃপাময় পরাশৰ কহিলন্ত পৰম যতন। পৰম কৃপাময় অনন্ত মহাপ্ৰভুৱে ভগৱন্তৰ সেই গুণনাম কীৰ্তন সহস্ৰ মুখেৰে কৰি থকাৰ সময়ত নাগ পত্নীসকলে চাৰিওফালে হাতযোৰ কৰি তুতি কৰি থকাৰ সময়ত চাৰিসিদ্ধ গৈ যেতিয়া অনন্ত মহাপ্ৰভুৰ শ্ৰীৰূপ দৰ্শন হৈ গ'ল, তেওঁলোক কৃতাৰ্থ হৈ গ'ল, প্ৰেমত পুলকিত হৈ গ'ল। আৰু এই চাৰিসিদ্ধ দেখা পোৱাৰ পিছত অনন্তৰো আনন্দত তেওঁৰ মন যে পুলকিত হৈ গ'ল, এনেকুৱা এটা ভাৱনা প্ৰকাশ হৈ গৈছে। আৰু চাৰিসিদ্ধই গৈ অনন্তৰ শ্ৰী চৰণত তেওঁলোকে শিৰ দুৱাই প্ৰণিপাত কৰিলে আৰু হৃদয়ৰ সৈতে তেওঁক আলিংগন কৰিলে। আৰু সেই চাৰিসিদ্ধৰ জটাধাৰে যিটো জলৰ যিটো পৰশ যেতিয়া অনন্ত মহাপ্ৰভুৰ চৰণত পৰিলে, অতি শীতল অনুভৱ কৰিলে অনন্ত মহাপ্ৰভুৱে আৰু তেওঁলোকৰ ওচৰত অতি আনন্দত পুলক অনুভৱ কৰি তেওঁলোকক অতি মৰমেৰে সৈতে ভাগৱতৰ মহাতত্বৰ কথা সেই সেই চাৰিসিদ্ধক সমস্তখিনি দান দিলে। আৰু তাৰপিছত অতি আনন্দ মনেৰে এই চাৰিসিদ্ধই সেই মহাভাগৱত গ্ৰহণ কৰি যেতিয়া পুনৰ পাতালৰ পৰা এই লোকালোকলৈ গুচি আহিল, তাৰপিছত সাংখ্যবাদী মুনিসকলক, যাক সাংখ্যায়ন মুনি বুলি কোৱা হৈছে, সাংখ্যায়ন মুনিসকলৰ আগত এই মহাভাগৱত চাৰিসিদ্ধই প্ৰদান কৰিলে। আৰু সাংখ্যায়ন মুনিয়ে মহামুনি পৰাশক এই জ্ঞান তত্ত্ব প্ৰদান কৰিছে। আৰু পৰাশৰ পৰা এই তত্ত্ব লাভ কৰিছে মৈত্ৰীয়মুনিয়ে। আজি এই মৈত্ৰীয়মুনিয়ে এই কথাটো নিজেই কৈছে যে মই আজি এই মহাভাগৱত পৰম কৃপাত মৈত্ৰীয়মুনিৰ পৰা মই লাভ কৰিছিলোঁ। অৰ্থাৎ মই যি মহাভাগৱত লাভ কৰিছিলোঁ, মহাভক্ত অনন্তৰ শ্ৰীমুখেৰে কোৱা এই ভাগৱত তত্ত্ব, যি অনন্ত পুৰুষে এদিন স্বয়ং প্ৰভু ভগৱন্তৰ পৰাই এই মহাভাগৱত তত্ত্ব তেওঁ লাভ কৰিছিল। বৰাৰূপে ভগৱন্ত যেতিয়া পাতালপুৰত গমন কৰি অনন্ত মহাপ্ৰভুৰ লগত যেতিয়া তেওঁ এক সু সম্বন্ধ ঘটাইছিল, সেইখিনি সময়তে সমস্ত ঈশ্বৰ তত্ত্ব মহাভাগৱত ৰূপে অনন্তক তেওঁ প্ৰদান কৰিছিল। সেই পাতালপুৰীয়া মহাভাগৱত মৈত্ৰীয়মুনিয়ে লাভ কৰিছে আৰু সেইখিনিকে আজি বিদুৰৰ আগত তেওঁ পূৰ্ণাংগভাৱে দিবৰ কাৰণে প্ৰযত্ন কৰি গৈ আছে। মই আজি নিষ্ঠ কৰি গোবিন্দ কহ মনে স্মৰি সেই শাস্ত্ৰ কহিবু তোৰ মাত যাতো তুমি মহাসন্ত অনুগত শ্ৰদ্ধাৱন্ত্ৰ মাধৱৰ ভকত সাক্ষাৎ সম্প্ৰদায় যেন মত
পদ্মকল্প শুনাওয়াত পৰে যত সভা সদগণ কৃষ্ণ পদে দিয়া মন হৰি হৰি বুঢ়া কৃষ্ণ হৰি ৰাম 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 রাম হরি রাম রাম জয় জগন্নাথ। আজি ইমান আনন্দিত হৈ মৈত্ৰমণিয়ে বিদুৰক আশ্বাসিত কৰিছে যে মই আজি নিশ্চিত কৰি তোমাক মই আশ্বাসিত কৰিছো যে মই গোবিন্দক মনত স্মৰণ কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত মই সেৱা গ্ৰহণ কৰি মই সেই গোবিন্দৰ মহাভাগৱতত্ব মই তোমাৰ আগত মই নিশ্চয় প্ৰকাশ কৰিম। কাৰণ তুমি যাতো মহাসন্ত অনুগত শ্ৰদ্ধাৱন্ত মাধৱৰ ভকত সাক্ষাৎ, তুমি মাধৱৰ একান্ত ভকত, তুমি অতি শ্ৰদ্ধাৱান মহাসন্ত, তুমিহে ভাগৱত পোৱাৰ উপযুক্ত। সেইকাৰণে মই তোমাক এই মহাভাগৱত প্ৰদান কৰিম। যেন সম্প্ৰদায় যেন মত কহিলো তাৰ তত্ত্ব পদ্মকল্প শুনাত পৰে। যে ইয়াৰ আগত সৃষ্টিৰ বৰ্ণনাত কেনেকৈ প্ৰভু ভগৱন্তে বিভিন্ন সম্প্ৰদায়ৰ সৃষ্টি কৰিলে এই সমস্ত কথা মই ব্যক্ত কৰিছিলোঁ। কিন্তু এতিয়া মই তোমাক ক'বলৈ বিচাৰিম যে পদ্মকল্পত প্ৰভু ভগৱন্তে কি কৰিছিল, সৃষ্টিৰ ব্যৱস্থাটো তেওঁ কেনেকৈ আৰম্ভ কৰিছিল। এইখন সৃষ্টিত প্ৰভু ভগৱন্তে তিনিটা কল্পৰ জৰিয়তে মহালীলা কৰে। প্ৰথম কল্পটো হৈছে ব্ৰহ্মকল্প, য'ত ভগৱন্ত নিৰাকাৰ নিৰ্বিকাৰ অজ ব্ৰহ্ম পৰম পুৰুষ তেনে হিচাপে থাকিয়েই তেওঁ ব্ৰহ্ম শক্তি জগতত তেওঁ আধাৰ হিচাপে ৰক্ষণাবেক্ষণ কৰিছিল। সেই ব্ৰহ্ম শক্তিক আধাৰ হিচাপে লৈ পৰৱৰ্তী কালত যাতে লীলা কৰিবলৈ তেওঁ মনস্থ কৰিলে, তেতিয়াই দ্বিতীয় কল্প আৰম্ভ হৈ গ'ল, যিটো কল্পৰ নাম পদ্মকল্প। সেই পদ্মকল্প আৰম্ভ হ'ল কেতিয়া? যেতিয়া স্বয়ং প্ৰভু ভগৱন্তে নিৰাকাৰ থাকিয়ে চিন্তা কৰিছিল যে মই সৃষ্টিত লীলা কৰিবৰ কাৰণে মই নিৰাকাৰ ৰূপত থাকিলে নহ'ব, মই নিশ্চয় কিবা এটা ৰূপ ল'ব লাগিব। সেইকাৰণে জলতেই তেওঁ নিজৰ এক ৰূপ ধাৰণ কৰিলে, জলতেই তেওঁ শয়ন কৰিলে আৰু জলতেই তেওঁ বহু যুগ শান্তি শয়নত বা যোগ নিদ্ৰাত তেওঁ আশ্ৰয় গ্ৰহণ কৰি ৰৈ আছিল। সেই নামটোৱেই হৈছে নাৰায়ণ। জলৰ পৰা জন্ম, নাৰা মানে জল, আয়ন মানে শয়ন। জলতেই যি শয়ন কৰি থাকে সেয়া হৈছে নাৰায়ণ। আৰু সেই নাৰায়ণ ৰূপ লৈ তেওঁ ভাবিলে অকলচৰে থাকি কি কৰিব কাজ, হৃদয়ৰ পৰা মহামায়া কৰি ল'লো বাজ। তেওঁ মহামায়া শক্তি তাৰ পিছত প্ৰকৃতিৰ স্বৰূপত তেওঁ নিজৰ দেহৰ পৰা বাহিৰ কৰি দিলে। সেই মহামায়াৰ শক্তিটো যেতিয়া জাগৰণ হৈ গ'ল, সেই মহামায়াক দেখাৰ লগে লগে বা স্মৰণ কৰাৰ লগে লগে বা মহামায়াৰ লগত সম্বন্ধ ৰক্ষা কৰাৰ মানে লগতে তেওঁৰ নাভিত পদুম ফুলৰ জন্ম হ'ল। সেই পদুম ফুলৰ জন্মৰ লগে লগে সৃষ্টিত আৰম্ভ হৈ গ'ল পদ্মকল্প।
আৰু সেই পদম ফলতে জীৱৰ সৃষ্টিৰ আৰম্ভণ প্ৰভু ভগৱন্তে লীলা কৰিছে। সেই পদ্মকল্পৰ বৰ্ণনা এতিয়া দিবলৈ গৈছে। ইয়াৰ পিছৰ কল্পটো বৰাহ কল্প। এই বৰাহ কল্পতে আমি সত্য তেতা দাপৰ, সত্য তেতা দাপৰ এনেকৈ 4 যুগ 4 যুগ চতুৰ্যুগৰ জৰিয়তে আমি কালচক্ৰৰ ব্যৱস্থাৰ মাজত আমি সমস্ত জীৱবিলাক মায়া সংসাৰত আমি বৰ্তি আছোঁ। এয়া বৰাহ কল্প। যদি বৰাহ কল্প অন্ত হয়, সৃষ্টি ধ্বংস হৈ যাব। পুনৰ প্ৰভু ভগৱন্তে সৃষ্টিখন নিজৰ দেহত আকৌ স্থান দিব, আকৌ তেওঁ যোগ নিদ্ৰা গ্ৰহণ কৰিব। তাৰ পিছত এনেদৰে প্ৰভু ভগৱন্তে যোগ নিদ্ৰাৰ পৰা সাৰ পাব, আকৌ নতুন সৃষ্টি আৰম্ভ কৰিব, পুনৰ পদ্মকল্প আৰম্ভ কৰিব। এনেদৰে প্ৰভু ভগৱন্তে চক্ৰাকাৰে গোটেই সৃষ্টি চলাই থাকে। আজি সেই মহাবৰ্ণনা এতিয়া তেওঁ বিদুৰৰ আগত দিবৰ কাৰণে মৈত্ৰমুনিয়ে প্ৰযত্ন কৰিছে। আহক ইয়াৰ পিছত ভগৱানৰ নাভিৰ পৰা ব্ৰহ্মাৰ কেনেকৈ সৃষ্টি হৈছিল তাৰে এক মহা বিৱৰণ। কৃষ্ণ।